অতি দুখেৰে জনাওঁ যে জুবিন গাৰ্গ আৰু আমাৰ মাজত বৰ্তমান সময়ত নাই। যিজন জুবিন গাৰ্গক লৈ আমি সমূহ অসমবাসীয়ে গৌৰৱ কৰোঁ, ভাৰতবৰ্ষৰ গৌৰৱ কৰোঁ, সেইজন জুবিন গাৰ্গ আজি আমাৰ মাজত নাই বুলি কোৱাত আমি বিশ্বাসেই কৰিব নোৱাৰোঁ। আজি তেখেতে আমাৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গ'ল, হাজাৰ হাজাৰ গান দি থৈ গ'ল, হাজাৰ হাজাৰ কণ্ঠ দি থৈ গ'ল। দাদা এজনে ক'লে জুবিন দা নাই বোলে আমাৰ মাজত। মই লগালগ নিউজটো অন কৰাৰ লগে লগে এই নিউজটো শুনিবলৈ পাইছোঁ। আপোনালোকেও শুনকচোন। এই মাত্ৰই ফোনটোত আছেই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই, তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম। তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো, গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম। অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম, দুখৰ। জুবিন দা এই পৃথিৱীত নাই বুলি কোৱাত সঁচাকৈ শূন্য শূন্য লাগিছে, বহুত বেছি শূন্য লাগিছে। কিনো ক'ম, ক'বলৈ ভাষা নাই। আপোনালোকে গম পাইছেই। ভগৱানৰ ওচৰত ইয়াকে বিচাৰিছোঁ যেন তেওঁ য'তেই আছে ভগৱানে কুশলে ৰাখক। আৰু আমাৰ ৰাজগড়তো তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আজি সন্ধিয়া 5 বজাত। আৰু সকলো দোকান পোহাৰ বন্ধ কৰিবলৈ কোৱা হৈছে। আজি জুবিন দা নাই বুলি কোৱাত সঁচাকৈ বহুত বেছি দুখ লাগিছে আৰু বিশ্বাসেই হোৱা নাই জুবিন দা নাই বুলি কোৱাত। আপুনি কি ক'ব? অসমৰ এটা সম্পদ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'লগৈ, বেয়া লাগিছে হয় নাই? আৰু ৰাজগড়ত মানে আমাৰ আজি শ্ৰদ্ধাঞ্জলি জনাব, সেইকাৰণে মানে এনাউন্স কৰি দিয়া হৈছে গোটেই। য'তেই আছে যেন ভগৱানে কুশলে ৰাখক, তাৰে আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ ওচৰত। আপুনি যেন অমৰ হৈ ৰওক। অতি দুখেৰে জনাওঁ যে জুবিন গাৰ্গ বৰ্তমান সময়ত আমাৰ মাজত নাই। এই খবৰটো আহিছে ছিংগাপুৰৰ পৰা। হয়, আমি সকলোৱে আচলতে আচৰিত হৈ পৰিছোঁ। যিজন জুবিন গাৰ্গক লৈ আমি অসমে বুকু ফুলাই গৌৰৱ কৰোঁ, আৰু সেইজন জুবিন গাৰ্গ বৰ্তমান সময়ত আমাৰ মাজত নাই। তেখেত গৈছিল ছিংগাপুৰলৈ, আৰু সেই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আছিল। এইবাৰ নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অনুষ্ঠিত হোৱাৰ কথা, আৰু ছিংগাপুৰত গতিকে গৈছিল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে বিনোদনৰ কাৰণে পেৰাগ্লাইডিং কৰিবৰ কাৰণে সাগৰলৈ গৈছিল, আৰু সেই সাগৰত তেখেতে সেই গ্লাইডিং কৰিবৰ কাৰণে তেখেতে সাজু হৈছিল। আৰু সাজু হৈ থাকোঁতেই তেওঁ ওপৰৰ পৰা সাগৰত তেওঁ পানীত পৰি গৈছিল। পানীত বহুত জোৰেৰে পৰিছিল, যথেষ্ট ওপৰৰ পৰা, আৰু তেখেতক খুব ততাতৈয়াকৈ মেডিকেললৈ লৈ যোৱা হৈছিল। আৰু মেডিকেললৈ নিয়াৰ পিছত তেখেত বৰ্তমান সময়ত আমাৰ মাজত নাই বুলি খবৰ আহি পৰিছে। অসমৰ কাৰণে, অসমীয়াৰ কাৰণে, ভাৰতৰ কাৰণে আটাইতকৈ দুখ খবৰ এইটো। কোনো অসমীয়াই সহজে মানি ল'ব পৰা নাই। ছিংগাপুৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গে সেই স্কুৱা ড্ৰাইভিঙৰ বাবে সাজু হৈছিল সাগৰত, আৰু ঠিক সেইখিনি সময়তে তেওঁ লুটি খাই পৰিছিল সাগৰত, পানীৰ মাজত। আৰু তাৰ পিছতেই মেডিকেললৈ তেখেতক লৈ যোৱা হৈছিল। আৰু মেডিকেললৈ যোৱাৰ পিছতে আমাৰ মাজলৈ খবৰ আহিছে যে জুবিন গাৰ্গ বৰ্তমান সময়ত নাই। যিজন জুবিন গাৰ্গে অসমৰ কাৰণে ইমান কৰি গ'ল, যিজন জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক ভঁৰাললৈ হাজাৰ হাজাৰ গান দি গ'ল, বহু সৃষ্টি দি গ'ল, বহু সুৰ দি গ'ল, বহু কণ্ঠ দি গ'ল, আৰু সেইজন জুবিন গাৰ্গৰ বেয়া আমি কোনেও কামনা কৰিব নোৱাৰোঁ। কিন্তু বৰ্তমান সময়ত এইটোৱে সত্য হৈ পৰিছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই।